তোমাক টিকেট দিব এতিয়া কথা হৈছে ইলিয়াছ দা এতিয়া টিকেট বিচাৰিছে ময়ো বিচাৰিছো ইলিয়াছ দা আমাৰ নেতা হৈ আছিল কিন্তু যিহেতু টিকেট বিচাৰিছে তেওঁ এতিয়া আমাৰ নেতা নহয় তেওঁ এজন প্ৰাৰ্থী দলৰ টিকেট বিচাৰে তেওঁ প্ৰাৰ্থী মই ইলিয়াছ দাৰ বিষয়ে যেটো মন্তব্য কৰিছে এটো মই ভাল পোৱা নাই এটো খুব গৰিহণাৰ যোগ্য প্ৰাক্তন বিধায়ক ইলিয়াছ সাহেব একদম আপোনাৰ পঞ্চায়ত লেভেলৰ পৰা পলিটিক্স কৰি তেখেতে এবাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলে আপোনাৰ মাৰ্কেটিং বৰ্ডৰ চেয়াৰমেন আছিলে জিলা পৰিষদৰ সন্মানীয় আপোনাৰ মেম্বাৰ আছিলে তিনিবাৰৰ বিধায়ক আছিলে গতিকে সেই বিধায়কজনক যেনেকৈ তুচ্ছ তাচ্ছিল্য কৰিছে কোনোবা এজন লিডাৰে সেইটো কিন্তু মুঠেই গ্ৰহণযোগ্য নহয় ইলিয়াছ দা ৰাইজৰ নেতা আছিলে আজিও আছে কিয় নাই তেখেতৰ গ্ৰহণযোগ্যতা আছে সেইকাৰণে তিনিবাৰ এমএলএ হৈছে গতিকে তেখেত নেতা বুলি কোনোবাই ক'ব পাৰে যে তেখেত নেতা নহয় বুলি গতিকে তেখেত নেতা নহয় বুলি ক'লে দলগাঁও ৰাইজে মানি নলয় দলগাঁও সমষ্টিত আজিৰ দিনতো ইলিয়াছৰ গ্ৰহণযোগ্যতা আৰু মজিবুৰ চাহাবৰ গ্ৰহণযোগ্যতা যথেষ্ট আছে বেলেগৰ কাৰো গ্ৰহণযোগ্যতা নাই আপোনালোকে চাব ইলিয়াছ আলী ডাঙৰীয়াৰ লিডাৰ ইলিয়াছ আলী ডাঙৰীয়াই ইউডিএফৰ এ কেটাগৰীৰ যিটো সমষ্টি দলগাঁও আপোনাৰ জানে প্ৰত্যেকবিলাক ৰাজনৈতিক দলৰ এটা ইণ্টাৰনেল ছাৰ্ভে হয় বিজেপিৰ কোনটো কোনটো এ গ্ৰেডৰ সমষ্টি কংগ্ৰেছৰ কোনটো কোনটো এ গ্ৰেডৰ সমষ্টি ইউডিএফৰ কোনটো কোনটো এ গ্ৰেডৰ সমষ্টি এটা ইণ্টাৰনেল এনালাইচিছ হয় দলৰ ভিতৰত তেওঁলোক প্ৰত্যেকটো দলৰ ভিতৰত বিশেষজ্ঞ ব্যক্তিসকল থাকে এই বিশেষজ্ঞসকলে তালিকা প্ৰস্তুত কৰি দিয়ে আৰু দলগাঁও সমষ্টিটো 2006 চনত ইউডিএফৰ এ কেটাগৰীৰ সমষ্টি আছিলে ইয়াৰ পৰা ইউডিএফৰ বিধায়ক জিকিব বুলি তেওঁলোকে নিশ্চিত আছিল সেই সময়ত প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়া ইয়াৰ পৰা বিজয় লাভ কৰিছিল নিৰ্দলীয় হিচাপে পৰৱৰ্তী সময়ত তেওঁলোকে 11 চনত তেওঁলোকে দ্বিগুণ শক্তিৰে ইউডিএফ দলটো ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হ'ল সেইবাৰো প্ৰাক্তন বিধায়ক ডাঙৰীয়া কংগ্ৰেছৰ হাতৰ ছবিত বিপুল ভোটত বিজয় লাভ কৰিছিল আকৌ তৃতীয়বাৰ 16 চনত ইউডিএফৰ সকলো শক্তি অসমৰ যিসকল ইউডিএফৰ লিডাৰ আছিলে আজমল চাহাবকে আদি কৰি আটাইসকল ইয়াতে আপোনাৰ আহি বাহৰ পাতি লৈ নিৰ্বাচনত তেওঁলোকে আমাৰ বিৰুদ্ধে যুঁজিলে সেইবাৰো আকৌ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়া বিজয় লাভ কৰিলে দলগাঁও সমষ্টিত তিনিবাৰ বিধায়ক আনোৱাৰ ডামৰ হৈছে তিনিবাৰ বিধায়ক আব্দুল জব্বাৰ চাহাবো হৈছে মতলিবউদ্দিন আহমেদ চাহাবো হৈছে কিন্তু একে লেঠাৰিয়ে প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়াই বিজয় লাভ কৰি ইয়াত এটা ইতিহাস ৰচনা কৰিছে গতিকে প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়া যেতিয়ালৈকে ৰাজনীতিত থাকিব তেওঁ এগৰাকী লিডাৰ আৰু সেই লিডাৰক আমি সন্মান কৰোঁ আৰু সন্মান কৰি যাম তিনিবাৰৰ এমএলএ তেখেতক নেতা নহয় বুলি ক'লে মই যদি ক'বলৈ যাওঁ ইলিয়াছ আলী নেতা নহয় এইটো মোৰ কাৰণে ভুল হ'ব আমি কেতিয়াও তেখেতক নেতা নহয় বুলি নকওঁ আৰু আমি তেখেতক নেতা হিচাপেই মানি যাওঁ কাৰণ টিকেট বিচাৰা ৰাইট চবৰে আছে চবেই টিকেট বিচাৰিব পাৰে আইনুল হকেও বিচাৰিব পাৰে আৰু ইলিয়াছ দা তিনিবাৰৰ এমএলএ তেখেতেও বিচাৰিব কিন্তু টিকেট বিচাৰিলে যে নেতা নহয় এইটো মই পক্ষপাতি নহয় আৰু আইনুল হক ডাঙৰীয়াই কি ভাবি কৈছে এইটো তেখেতৰ ব্যক্তিগত মতামত কালি আইনুল হকৰ মন্তব্যত মনত এনেকুৱা দুখ লাগিছে যে তেওঁ লিডাৰশ্বিপ কৰাৰ কোৱালিটি আছেনে নাই সেইটো ৰাইজে বিবেচনা কৰিব গতিকে লিডাৰসকল সকলো সময়ত লিডাৰ হৈয়ে থাকে হয়তো বয়স হৈ যায় সময়ৰ যিটো নিয়ম বয়স হ'লে হয়তো দলে চিন্তা কৰি তেওঁক টিকেটৰ পৰা আঁতৰাই যুৱ প্ৰজন্মক আগুৱাই লৈ যায় সেইবুলি পুৰাণা লিডাৰজনৰ লিডাৰশ্বিপ নাযায় তেওঁ লিডাৰ হৈয়ে থাকে মোৰ এটা কথা মনত আছে যেতিয়া হয়তো আইনুল হক ডাঙৰীয়াই কংগ্ৰেছৰ বুজি পোৱা নাই তেতিয়াৰ পৰাই কিন্তু ইলিয়াছ আমাৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়া কংগ্ৰেছৰ লিডাৰ এইটো লুকাই ৰখা কথা নহয় যে তেওঁ যে লিডাৰ নহয় বুলি কোৱা কথাটো কিমান গ্ৰহণযোগ্য সেইটো সমষ্টিবাসী ৰাইজে বিবেচনা কৰিব নিশ্চয় গতিকে লিডাৰ সকলো সময়ত লিডাৰ হৈ থাকে